এয়া কপাৰ সালফেটৰ সলিউশন ই কেনেকুৱা ৰঙৰ হয় নীলা ৰঙৰ নহয়নে এতিয়া যদি আমি ইয়াত লুৰ গজাল এটা দি দিওঁ কি হ'ব এতিয়া লুৰ গজালটোৰ ব্ৰাউন কালাৰ হোৱা দেখা পাবা আৰু কপাৰৰ পানীৰ ৰং গ্ৰীনৰ নিচিনা হৈ যাব কাৰণ কি কৰিছে আইৰনে কপাৰক ঠেলি দিছে আৰু নিজেই সালফেট লৈ আইৰন সালফেট বনাইছে ফলত সলিউশনৰ নীলা ৰঙৰ পৰা হেউজিয়া হৈছে আৰু কপাৰ গজালৰ ওপৰত লাগি গৈছে এয়াই হৈছে প্ৰতিস্থাপন বিক্ৰিয়া যাৰ যিটো ধাতুৰ ৰিয়েক্টিভ বেছি সেই ধাতুটোৱে আন কম ৰিয়েক্টিভ ধাতুটোক অপসাৰিত কৰি তোলে সকলোৱে বুজি নিশ্চয় পাইছা ভাল লাগিলে ভিডিওটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ